আমি আজি শিকিম পৰিমিতি। আজিৰ এই টপিক খুব ইম্পৰ্টেণ্ট টপিক হয় পৰিমিতি। আৰু পৰিমিতিৰ বিষয়ে আমি বুজিব লাগিব। বিভিন্ন সূত্র আছে, সূত্র বহুত পাবা, আৰু সূত্ৰবিলাকো আমি কেনেকৈ বনাইছে সূত্ৰবিলাক সেই কথাখিনিও বুজি পাব লাগিব। ইয়াত বিশেষকৈ আমি পাম পৰিসীমা, পৰিসীমাৰ বিষয়ে পাম, কালিৰ বিষয়ে পাম, আয়তনৰ বিষয়ে পাম। প্ৰথম পৰিসীমা আৰু কালিৰ বিষয়ে মই ডিছকাছ কৰিম। মন কৰিবা কোনো এটা বস্তুৰ পৰিসীমা বুলি ক'লে আমি কি বুজি পাওঁ? পৰিসীমা মানে হ'ল তাৰ চাৰিওফালৰ দৈৰ্ঘ্যটোক কয় পৰিসীমা। ঠিক আছে, এতিয়া আমি আয়ত নিশ্চয় আমি চিনি পাওঁ। আয়ত বুলি ক'লে আয়তৰ চাবা বিভিন্ন ধৰ্মবিলাকৰ ওপৰত মই ভিডিঅ' বনাই দিয়া আছে চাবা। আয়তৰ কি আছিলে যে বিপৰীত বাহুবোৰ সমান। আয়তৰ বিপৰীত বাহুবোৰ কি থাকে? একে সমান। বুজিলা নাই? এতিয়া চব যদি আয়তৰ পৰিসীমা উলিয়াবলৈ কয় তেনেহলে আমি ইয়াৰ দুটা বাহুৰ দৈৰ্ঘ্য জানিলে পৰিসীমা ওলাই যাব। ধৰি লৈছো এটা আয়তৰ দৈৰ্ঘ্য আছে 10, প্ৰস্থ আছে 5। ঠিক আছে, দৈৰ্ঘ্য 10 আছে, প্ৰস্থ 5 আছে। ইয়াৰ পৰিসীমা বুলি ক'লে আমি কিমান উলিয়াম? আমি কোনো সূত্ৰ নাজানো যেনিবা। কি কৰিম? যদি এইটো 10 আছে এইটো 10 হ'ব, ইয়াত যদি 5 আছে 5 হ'ব। ঠিক আছে, পৰিসীমা বুলি ক'লে কিমান হৈ আছে? যদি মই আটাইখিনি প্লাছ কৰো 10 + 5 + 10 + 5 নহয় জানো? পৰিসীমা মানে কি কৈছিলো মই? তাৰ চাৰিওফালৰ দৈৰ্ঘ্যটো কোৱা হয় তাৰ পৰিসীমা। তাৰমানে ইয়াত কি পালা? 10 + 5 + 10 + 5 তাৰমানে কিমান হ'ল? ইয়াত 15, ইয়াত 15 কিমান হ'ল? 30 ওলাই গ'ল। কিন্তু ইয়াৰ সূত্ৰটো কেনেকে বনাইছে চোৱা। আমাকতো দুটা মানহে দিয়া আছিলে, দৈৰ্ঘ্য আৰু প্ৰস্থহে দিয়া আছিলে নহয় জানো? কিন্তু পৰিসীমা উলিয়াবলৈ এতিয়া আমি 4টা আমাক লাগে 4টা, বাকী দুটা ক'ত পালো? যিহেতু বিপৰীত বাহুবোৰ সমান এই ধৰ্মটো আমি জানো, সেইকাৰণে বাকীখিনি পালো। আৰু সেইকাৰণে আয়তৰ যিটো পৰিসীমা সূত্ৰ তাত লিখা হয় 2 × d + প্ৰস্থ। মই লিখি দিম সূত্ৰবিলাক, একদম লিখি দিম বাৰু মই। আয়তৰ পৰিসীমা সূত্ৰটো কি লিখা হয়? 2 × d + প্ৰস্থ। তাৰমানে দিক আৰু প্ৰস্থ চাই লোৱা। এটা দিক আৰু এটা প্ৰস্থ তোমালোকে যোগ কৰি দিয়া, যোগ কৰি তাক দুগুণ কৰি দিয়া। 10 আৰু 5 কিমান হ'ল? 15, তাক দুগুণ কৰি দিয়া। 30 ওলাল নে নাই? সেইটো হ'ল তাৰ পৰিসীমা। ঠিক আছে, এতিয়া এটা বস্তু মন কৰিবা, বৰ্গ। যদি বৰ্গ বিষয়ে আমাক কয়, বৰ্গ বুলি ক'লে আমি কি বুজি পাওঁ? যদি বৰ্গৰ পৰিসীমা উলিয়াবলৈ কয়, পৰিসীমা মানে একেটা কথাই, তাৰ চাৰিওফালৰ দৈৰ্ঘ্যটো আমি উলিয়াব লাগিব। এতিয়া বৰ্গৰ ধৰ্মবিলাক তোমালোকে জানিব লাগিব যে বৰ্গৰ কি হয়? চাৰিওটা বাহু একে সমান থাকে। আমি এই কথাটো জানিব লাগিব। তাৰমানে চাৰিওটা বাহু যদি সমান হয়, তাৰ এটা বাহুৰ দৈৰ্ঘ্য আমাক দিয়া আছে 10। পৰিসীমা কিমান হ'ব? গোটেইকেইটা 10 কি আছে নাই? 10 10 10 10 মানে কিমান হৈ আছে? 10 + 10 + 10 + 10 তাৰমানে কিমান হৈছে? 40 হয় নে নহয়? যিহেতু বৰ্গৰ পৰিসীমা উলিয়াবলৈ বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য আমি জানিলে হৈ আছে। ঠিক আছে, তাৰমানে বৰ্গৰ পৰিসীমা সূত্ৰ সেইটো কাৰণে লিখে 4 × বাহু। 4 × বাহু মানে এটা বাহুৰ দৈৰ্ঘ্য জানিলেই তাক 4ৰে গুণ কৰি দিলে আমি কি পাই যাম? বৰ্গৰ পৰিসীমা পাই যাম। ঠিক আছে, তেনেকে বাকীবিলাকৰ ক্ষেত্ৰতো আমি এইখিনি পৰিসীমা আৰু কালি সূত্ৰবিলাক মই প্ৰথমত তোমালোক লিখি দি আছো চাইনত, পিছত মই এটা এটাকে বুজাই দিম। আয়তৰ পৰিসীমা কিন্তু d + প্রস্থ।
যদি আয়তক কালিৰ বিষয়ে কয় তাৰ সূত্র হ'বগৈ দিকটোৰ প্ৰস্থ। বৰ্গৰ পৰিসীমা বুলি ক'লে 4 ইনটু বাহু, ঠিক আছে। আর যদি কয় বর্গৰ কালি এতিয়া হ'ব বাহু স্কয়ার। বর্গৰ কালি সূত্ৰটো হ'ল বাহু স্কয়ার। এতিয়া কালি বুলি ক'লে আমি কি বুজি পাওঁ প্ৰথম কৰিবা, এইটো এটা আয়ত যেনিবা নহয় জানো। আয়তৰ কালি বুলি ক'লে পৰিসীমা মানে আমি বুজি পাইছো তাৰ চাৰিওফালৰ দৈৰ্ঘ্যটো তাৰ পৰিসীমা বুলি কয়। কালি বুলি ক'লে আমি কি বুজিব লাগিব, যিমানখিনি ঠাই ভিতৰত আগুৰি আছে সেইখিনিক কয় তাৰ কালি। ভিতৰৰ ঠাইখিনি যিমানখিনি ঠাই আগুৰি আছে, আৰু কালি উলিয়াবলৈ হ'লে আমি এইটো দৈৰ্ঘ্য আৰু প্ৰস্থ দুইটা কি কৰিব লাগে, পূৰণ কৰিব লাগিব। দৈৰ্ঘ্য আৰু প্ৰস্থ পূৰণ কৰিলে আমি তাৰ কালি পাই যাম। ঠিক তেনেকে বৰ্গ যদি কয়, বৰ্গৰ চাৰিওটা বাহু একে সমান থাকে নহয় জানো। বৰ্গৰ কালিও সেম দৈৰ্ঘ্য পূৰণ প্ৰস্থ। যেহেতু বৰ্গৰ দুইটা একে সমানে আছে, এইটো বাহুৰ দৈৰ্ঘ্য এইটো বাহুৰ দৈৰ্ঘ্য, এইটো যদি 10 হয় ইয়াতো যদি 10 হয় 10 পূৰণ 10, সেইকাৰণে কোৱা হৈছে বাহু স্কয়াৰ, মানে বাহু ইনটু বাহু, বুজিলা নাই। এইটো হ'ল বৰ্গৰ কালি। ঠিক তেনেকৈ ত্ৰিভুজৰ পৰিসীমা, পৰিসীমা মানে ত্ৰিভুজটোৰ তিনিওটা বাহুৰ যোগফল। ত্ৰিভুজৰ কালি বুলি ক'লে 1/2 ইনটু ভূমি ইনটু উন্নতি, 1/2 ইনটু ভূমি ইনটু উন্নতি, এইটো হ'ব ত্ৰিভুজৰ কালি। সামন্তৰিকৰ পৰিসীমা, সামন্তৰিক বুলি ক'লেও সামন্তৰিক মানে এনেকুৱা হয় ইয়াৰ বিপৰীত বাহুবোৰ সমান থাকে কিন্তু দেই। সামন্তৰিকৰ পৰিসীমা উলিয়াই লওঁ, তাৰ আমি দুটা বাহু জানিলে হৈ যাব, ঠিক আছে। কিন্তু আমি আয়তৰ ক্ষেত্ৰত দিগ আৰু প্ৰস্থ বুলি কওঁ, কিন্তু সামন্তৰিকৰ দিগ আৰু প্ৰস্থ ক'ব নোৱাৰিবা, ঠিক আছে। এটা আমি ক'ব লাগিব 2 ইনটু সামন্তৰিকটোৰ সন্নিহিত, সামন্তৰিকটোৰ সন্নিহিত বাহু দুটাৰ যোগফল বা সমষ্টি, ঠিক আছে। মানে ওচৰা ওচৰি বাহু দুটাৰ যোগফল হ'লে হ'ল। তাৰপিছত আহা সামন্তৰিকৰ কালি, ভূমি পূৰণ উন্নতি, ভূমি পূৰণ উন্নতি, সামন্তৰিকৰ কালি। বৃত্ত, বৃত্তৰ পৰিধি টুৱাইচ পাই আৰ, বৃত্তৰ যিটো পৰিসীমা আৰু
চাৰিওফালৰ দৈৰ্ঘ্যটো তাত পৰিধি বুলি কয় দেই। এইটো সূত্ৰ লিখিবা 2πr, পাই মানে আমি জানো 22/7 বা 3.14 আৰু r মানে হ'ল তাৰ ব্যাসাৰ্ধ। ঠিক আছে, গতিকে বৃত্তৰ পৰিধি উলিয়াবলৈ আমি ব্যাসাৰ্ধটো জানিলে হৈ যাব। আৰু বৃত্তৰ কালি বুলি ক'লে πr²। আৰু অন্যান্য বিভিন্ন ধৰণৰ চতুৰ্ভুজ আছে নহয় জানো? এনেকুৱা বিভিন্ন ধৰণৰ চতুৰ্ভুজ আছে। চতুৰ্ভুজৰ যদি পৰিসীমা আমাক কয় তাৰমানে চাৰিওটা বাহুৰ দীঘৰ সমষ্টি। শুনিছেনে নাই? আমি চাৰিওটা বাহু যোগ কৰিলে তাৰ কি পাম? পৰিসীমা পাম। তাৰপিছত চতুৰ্ভুজৰ কালি যদি আমাক কয় চতুৰ্ভুজৰ কালি বুলি ক'লে 1/2 এডাল কৰ্ণৰ দিক কিন্তু কৰ্ণডাল ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ উচ্চতাৰ সমষ্টি। মানে আমি চতুৰ্ভুজৰ যদি কালি উলিয়াব লগা হয় কি লাগিব? এডাল কৰ্ণ লাগিব হা, আৰু কৰ্ণডাল ভূমি হিচাপে থকা চতুৰ্ভুজ দুটাৰ উচ্চতা, দুইটা উচ্চতা আমি কি কৰিব লাগে? আকৌ প্লাছ কৰিব লাগিব। মই দেখাম অংকবিলাক কৰোঁতে। তাৰপিছত ট্ৰেপেজিয়ামৰ কালি এটা আছে। ট্ৰেপেজিয়ামৰ কালি বুলি ক'লে 1/2 শর্টকাট লিখি a + b * h। মানে ইয়াত a + b কি বুঝাইছে জানা? কর্ণ দুটা। a আৰু b কি বুঝাব? কর্ণ। মানে ট্ৰেপেজিয়ামটো কর্ণ দুটাৰ সমষ্টি পূৰণ h বুঝাব উচ্চতা। ঠিক আছে, এনেকৈ মনত ৰাখিব। দীঘলকে নিলিখিব আৰু শর্টকাট লিখিব। a আৰু b কর্ণ, কর্ণ বুঝাব। রম্বাসর কালি, রম্বাসর কালি সূত্র হল 1/2 a * b। ইয়াতো চোৱা a আৰু b কৰ্ণ বুজাইছে হা, a আৰু b কৰ্ণ বুজাইছে। মানে লম্বাসৰ কালি উলিয়াবলৈ তোমালোকক কি লাগিব? কৰ্ণ লাগিব। লাগিলে ব্ৰেকেটত লিখি ৰাখিবা a আৰু b কৰ্ণ বুজাব। আৰু h টো এই কৰ্ণৰ দৈৰ্ঘ্য বুজাব। h টো কি বুজাইছে? h টো উচ্চতা। ঠিক আছে, তোমালোকক প্ৰথম প্ৰশ্নটো চাবা যে এটা আয়তৰ দিক 12 সেন্টিমিটাৰ, প্ৰস্থ 4 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা আৰু কালি
তোমালোকে অংকটো নকৰাকৈ কিন্তু মুখে মুখে ক'ব যোৱা কি কৰিবা দিক কিমান 12 আছে প্ৰস্থ কিমান 4 আছে এটা প্লাস কৰা দিক পূৰণ 12 4 16 তাক দুগুণ কৰি দিয়া আনসার 32 হ'ব পৰিমা আৰু কালি উলিয়াবলৈ হলে দুটা পূৰণ কৰি দিয়া 4 12 গুণ 48 বুজিলেন নাই অংকটো বাৰু মই কৰি দেখাইছো এতিয়া আয়তটোৰ দিক কিমান আছে 12 সেন্টিমিটাৰ প্ৰস্থ কিমান আছে কিমান 4 সেন্টিমিটাৰ আৰু মনত ৰাখিবা দিক বুজাবলৈ এল ব্যৱহাৰ কৰা হয় দেই প্ৰস্থ বুজাবলৈ বি ব্যৱহাৰ কৰা হয় এটাকে পৰিসীমা আয়তটোৰ পৰিসীমা তাৰ উত্তৰ 2 * l + b তে বুজি পাইছানে আয়তৰ পৰিসীমা সূত্র আছে 2 * দিক প্লাস প্ৰস্থ এল মানে দিক বুজায় আৰু বি এ প্ৰস্থ বুজায় তো 2 * দিক কিমান আছে 12 যোগ কিমান 4 দুই পূৰণ এতিয়া ব্ৰেকেটে পূৰণ বুজাব 12 আৰু 4 কিমান আছে 16 16 দুগুণ 32 সেন্টিমিটাৰ ঠিক আছে তাৰপিছত কালি উলিয়াবলৈ দিলে দিক পূৰণ প্ৰস্থ দিক কিমান 12 প্ৰস্থ কিমান 4 4 12 গুণ 48 সেন্টিমিটার স্কয়ার লগত সমান দেখিব যদি কালি উলিয়াব লগা হয় তে কালিৰ এককটো বৰ্গ একক যদি মিটাৰ থাকে বৰ্গ মিটাৰ বা মিটাৰ স্কয়ার লিখিবা যদি সেন্টিমিটার আছে সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার বুঝলেন না কালির ক্ষেত্র হল এক নম্বরটা হল নহয় প্রস্থ 5 সেন্টিমিটার দেই আয়তন কি দিয়া আছে প্রস্থ দিয়া আছে প্রস্থ মানে কার্বন বি মান কিমান দিছে 5 সেন্টিমিটার আৰু কৈছে দিক প্ৰস্থৰ 3 গুণ দিক দিক মানে কাৰ্বন এলৰ মান কিমান হ'ব প্ৰস্থৰ 3 গুণ প্ৰস্থ 5 আছিল তাৰ 3 গুণ কৰিলে কিমান হ'ব এটা বুজিলা নাই দিক কিমান পালা তাৰ 3 গুণ মানে কিমান হ'ল 15 হৈ গ'ল আয়তটোৰ পৰিসীমা আৰু কালি উলিয়াব দিছে এটা বুজি পালা নাই পৰিসীমা উলিয়াবলৈ দিক কিমান 15 প্ৰস্থ কিমান আছে 5 15 পাছে 20 2 গুণ 40 আৰু কালি উলিয়াবলৈ হলে দিক পূৰণ প্ৰস্থ দিক আছে কিমান 15 প্ৰস্থ কিমান আছে 5 15 5 গুণ 5 5 গুণ 25 5 থাকিল 2 5 গুণ 5 দুই 75 সেন্টিমিটার স্কয়ার ঠিক আছে তিনি নম্বৰটো চাবা যে 7 সেন্টিমিটাৰ জোখৰ বাহু বিশিষ্ট বৰ্গ এটা কালি উলিয়াব লাগে তে বৰ্গৰ কালি সূত্ৰ আমি কি জানো বাহু স্কয়াৰ মানে বাহুৰ দৈৰ্ঘ্য কিমান আছে 7 নহয় জানো 49 হ'ব যদি পৰিসীমা উলিয়াবলৈ ক'লে হেতেন পৰিসীমা বাহু মানে 7 4 গুণ 28 হ'লে ঠিক আছে 4 নম্বৰ চাবা এটা সামন্তৰিকৰ এডাল কৰ্ণৰ জোখ নাই এটা সামন্তৰিকৰ বাহু এটাৰ জোখ 6 সেন্টিমিটাৰ আছে যদি এই বাহু সাপেক্ষে সামন্তৰিকৰ উচ্চতা 3 হয় ইয়াৰ কালি কিমান হ'ব সামন্তৰিকটো কি দিয়া আছে বাহুৰ দৈৰ্ঘ্য যেটো দিয়া আছে এটো ভূমি বুজাব দেই ভূমি কিমান আছে 6 সেন্টিমিটাৰ আৰু কি দিয়া আছে উচ্চতা কিমান আছে 3 সেন্টিমিটাৰ মানে সামন্তৰিকটো উচ্চতা দিয়া আছে আৰু যোনটো বাহু সাপেক্ষে উচ্চতা হৈছে সেই বাহুটোৱে বুজাব ভূমি তে সামন্তৰিকৰ কালি সূত্ৰ আছিল ভূমি পূৰণ উচ্চতা কি উলিয়াব দিছে কালি উলিয়াব দিছে তাৰ মানে কিমান হ'ব 6 3 গুণ 18 হ'ব আনসাৰ নহয় জানো কালি কি হ'ব সামন্তৰিকৰ কালি সূত্ৰ চাবা কি আছে ভূমি পূৰণ
উন্নতি বা উচ্চতা একেটাই হা ভূমি পূৰণ উচ্চতা ভূমিৰ 6 আছে উচ্চতা 3 আছে 6 3 18 সেন্টিমিটার স্কয়ার কালি বুলি ক'লে স্কয়ার আহি যাব এটা আয়তৰ দিক 12 সেন্টিমিটার আৰু পৰিসীমা 32 সেন্টিমিটার হলে এটো প্রস্থ কিমান ঠিক আছে প্রস্থ উলিয়াব লাগে কি কৰিবা এটা আয়তৰ দিক আছে কিমান 12 সেন্টিমিটার পৰিসীমা আছে 32 কি উলিয়াব লাগে প্রস্থ উলিয়াব এতিয়া চোৱা যদি মুখে মুখে উলিয়াব বিচাৰা তেনেহলে এটা কাম কৰিবা দিক কিমান আছে 12 আছে 32 ৰ পৰা 32 পৰিসীমা 12 আছে নহয় পৰিসীমাটো আধা কৰি দিয়া 16 ঠিক আছে 16 ৰ পৰা পিছত দিক বাদ দিয়া 16 ৰ পৰা মানে যদি পৰিসীমা দিয়া আছে পৰিসীমাটোক আধা কৰি দিবা আধা কৰিলে কিমান পাবা 16 পাবা তাৰপিছত সেই আধা যি পৰিসীমাৰ আধা মানে হ'ল দিক প্লাস প্ৰস্থ পৰিসীমাৰ আধা মানে হ'ল দিক আৰু প্ৰস্থৰ যোগফল বুজিলা নাই তেনেহলে তোমাৰ কিমান হ'বগৈ 16 ৰ পৰা 12 বাদ দিয়া 4 থাকিব প্ৰস্থ ঠিক আছে এনসাৰটো কেনেকৈ ওলাব চাবা এনে আমি জানো আয়তৰ পৰিসীমা যিটো সূত্ৰ আমাক এটা কথা মন কৰিবা অংকবিলাক কৰিলে ধৰা পৰিসীমা মান দিয়া আছে আগতে পৰিসীমা উলিয়াইছিল হয় নহয় যদি পৰিসীমা মান দিয়া আছে পৰিসীমাৰ মানটো লিখি দিয়া 32 লিখি দিয়া হ'ব তাৰ পিছত তাৰ সূত্ৰ আছিল 2 * দিক প্লাস প্ৰস্থ হয়নে তাৰ মান কিমান আছে 32 আছে এতিয়া কি কৰিবা 2 আমি ইফাল লৈ যাম দেই এল মানে দিক কিমান আছে 12 প্ৰস্থ আছে জানো দুইটা আমি ইফাল লৈ গ'ল ক'ত গ'ল তলত গ'ল এতিয়া বি ৰাখি দিয়া 2 32ত গৈ আছে কিবা 16 বাৰ 12 লৈ যোৱা ইফালে তাৰমানে বিৰ মান কিমান পালা ঠিক আছে এতিয়া মই কৈছিলো ঠিক আছে এতিয়া চোৱা আমাক কোনটো উলিয়াব আছে প্ৰস্থ যদি কিবা কাৰণত দিক উলিয়াব দিয়ে সেম পৰিসীমা দিয়া আছে পৰিসীমাৰ মান লিখিবা পিছত পৰিসীমাৰ সূত্ৰটো লিখা বাওফালে সোঁফালে মান আছে থাকিব হল তাৰপিছত l + b l ৰ মানটো 12 পালাই 2 টো লৈ যোৱা ডিভাইড হৈ গ'ল আৰু এতিয়া 12 টা আমি সোঁফালে লৈ গ'লে কি হৈ যাব মাইনাস হৈ যাব মই হেতুৱে কৈছিলো যদি পৰিসীমা 32 দিয়া আছে প্ৰথমতে 32 টোক আধা কৰা মুখে মুখে যদি উলিয়াব যোৱা 32 ক আধা কৰিবা ঠিক আছে আধা কৰিলে যিমান পাবা হেতু তোমাৰ ইয়াত দিক থাকক বা প্ৰস্থ থাকক যোনটো দিয়া থাকে মাইনাস কৰি দিয়া পৰিমাণ আধাৰ পৰা ঠিক আছে এটা আয়তৰ দিক 12 জানিবা আৰু এবাৰ মই দিম তোমালোকক কালি প্ৰশ্নটো এনেকৈ লিখিবা চোৱা যে এটা আয়তৰ দিক 12 সেন্টিমিটার আৰু কালি 60 সেন্টিমিটার স্কয়ার চাইল দিক দিয়া আছে আৰু কালি দিয়া আছে কি উলিয়াব লাগে প্ৰস্থ উলিয়াব লাগে ঠিক আছে এতিয়া কালি সূত্ৰ প্ৰয়োগ কৰা বুজিলা আয়তৰ যেটো কালি মান কিমান দিয়া আছে 60 দিয়া আছে এতিয়া কি কৰিবা কালি সূত্ৰ কি আছিল দিক পূৰণ প্ৰস্থ তাৰ মান কিমান আছে 60 আছে কাৰ মান দিয়া আছে এতিয়া দিক বি মান নাই নহয় জানো এতিয়া বি ৰাখি দিয়া 12 পদ যাব তলত ওপৰত কিমান 60 12 60 যাব কিবা 5 বাৰ
তাৰমানে কথাটো বুজি লোৱা যদি দিক দিয়া আছে আৰু কালি দিয়া আছে প্ৰস্থ উলিয়াব লাগে তোমালোকে এই দিঘেৰে কালি হৰণ কৰি দিলে তাত প্ৰস্থ পাই যাবা বুজিলা নাই আৰু যদি প্ৰস্থ দিয়া আছে কালি দিয়া আছে দিক উলিয়াব লাগে একেই কথা সেই প্ৰস্থৰে কালি হৰণ কৰি দিলে দিক পাই যাবা মানে পৰিসীমাৰ ক্ষেত্ৰত এইটো আৰু কালিৰ ক্ষেত্ৰত তাৰমানে চোৱা যদি তোমালোকক আয়তৰ দিক উলিয়াব দিয়ে কালি প্ৰস্থৰে হৰণ কৰি দিবা তাৰ দিক ওলাই যাব যদি প্ৰস্থ উলিয়াব দিয়ে এই কালিক দিঘেৰে হৰণ কৰি দিবা তাৰ প্ৰস্থ হ'ব ঠিক আছে শৰ্টকাট মই এইখিনি লিখি দিছোঁ বৰ্গ বুলি ক'লে আমি জানো যে বৰ্গৰ চাৰিওটা ভাগ সমান থাকে আৰু বৰ্গৰ পৰিসীমা 32 মানে চাৰিওটা ভাগ যোগ কৰি 32 হৈ আছে হয় নহয় চাৰিওটা ভাগ সমান আৰু চাৰিওটা যোগ কৰি কিমান হৈ আছে 32 হৈ আছে তে এটা দৈৰ্ঘ্য কিমান হ'ব মানে 32 ক সমানে 4 ভাগ কৰি দিয়া বুজিলা নাই 32 কি কৰিব লাগিব সমানে 4 ভাগ কৰি দিব লাগিব 8 হ'ব তেতিয়া আমি কি কৰিব লাগিব এনে যদি সূত্ৰমতে আমি অংকটো কৰো বৰ্গৰ পৰিসীমা কিমান আছে 32 দিয়া আছে নহয় জানো এবাৰ চাবা পৰিসীমা কিমান দিয়া 32 তে বৰ্গৰ পৰিসীমা সূত্ৰ 4 ইনটু বাহু তাৰ মান কিমান আছে 32 তে বাহু ৰাখি দিয়া 4 ক'ত যাব ওপৰত কিমান 32 কিমান হ'ল 8 সেন্টিমিটাৰ তাৰমানে শৰ্টকাট যদি মনত ৰাখা বৰ্গ যদি বৰ্গ তোমালোকে বাহুৰ দিক উলিয়াব লগা হয় তেনেহ'লে পৰিসীমা 4 হৰণ কৰিলে তাৰ বাহুৰ দৈৰ্ঘ্য পাই যাব বৰ্গৰ ক্ষেত্ৰত বাহুৰ দিক উলিয়াবলৈ কি কৰিবা পৰিসীমা 4 ভাগ কৰিলে বাহুৰ দিক পাই যাব যদি বৰ্গৰ কালি দিয়া থাকে এটা বৰ্গৰ কালি 64 সেন্টিমিটাৰ স্কয়াৰ হলে বৰ্গটোৰ বাহুৰ দিক কিমান ঠিক আছে বৰ্গৰ যদি তোমালোকে বাহুৰ দৈৰ্ঘ্য উলিয়াব বিচাৰা বৰ্গৰ কালি সূত্ৰটো কি আছে মনত কৰিবা বাহু স্কয়াৰ মানে বাহুৰ দৈৰ্ঘ্য স্কয়াৰ কৰিলে মানে বৰ্গ কৰিলে বাহুৰ দৈৰ্ঘ্যটো বৰ্গ কৰিলে আমি কি পাওঁ তাৰ কালি পাওঁ এটা কালিৰ পৰা যদি বাহুৰ দৈৰ্ঘ্য উলিয়াব লগা হয় তাৰ বৰ্গমূল উলিয়াব হয় গম পালা নাই যে বাহুৰ দৈৰ্ঘ্যটো যদি 10 হয় বাহুৰ দৈৰ্ঘ্য যদি 10 হয় তাক আমি স্কয়াৰ কৰি দিলে আমি তাৰ কালি পাই যাম হয় না এতিয়া যদি তোমাক কালি দিয়া থাকে বাহুৰ দৈৰ্ঘ্য উলিয়াব দিয়ে তে এখন কি কৰিব বৰ্গমূল লৈ লোৱা এটো তোমাৰ হ'ব বাহুৰ দৈৰ্ঘ্য লৈ 8 হ'ব তাৰমানে বৰ্গটোৰ কালি দিয়া আছে কিমান কালি কিমান দিয়া আছে 64 বৰ্গৰ কালি সূত্র কি বাহু স্কয়ার তার মান কিমান আছে 64 মানে কিমান 8 স্কয়ার এটাকে বাহু কিমান হ'ব ইফালে স্কয়ার নাই কৰা ইফালে স্কয়ার নাই কৰা কিমান আহি গ'ল 8 সেমি মানে কালি দিয়া থাকিলে তাক বৰ্গমূল লৈ লবা এটি বাহুৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ পৰিসীমা
পৰিসীমা বিশিষ্ট বৰ্গ এটাৰ বাহুৰ দিশ কিমান? দহ সেন্টিমিটাৰ পৰিসীমা বিশিষ্ট বৰ্গ এটাৰ বাহুৰ দিশ কিমান? পৰিসীমা কিমান দিছে? 10 সেন্টিমিটাৰ ন? পৰিসীমাৰ পৰা যদি তোমালোকে বাহুৰ দৈৰ্ঘ্য উলিয়াব যোৱা কি কৰিবা? কি কৰিব দিছো মই? হা কি কৰিবা? 4 ৰে ভাগ কৰিবা। বৰ্গৰ পৰিসীমাৰ পৰা যদি বৰ্গৰ বাহুৰ দৈৰ্ঘ্য উলিয়াব লগা হয় তেনেহ'লে তাক কি কৰিব লাগিব? আমি 4 ৰে হৰণ কৰিলে আমি কি পাম? বাহুৰ দিশটো পাই যাম। কেইবাৰ যাব? 10ক 4 ভাগ কৰিলে 10ক এভাগ দুভাগ কৰিলে 5 5ৰ ভাগ কিমান হয়? 2.5 সেন্টিমিটাৰ। ঠিক আছে? মন কৰিবা এখন আয়তাকাৰ পথাৰৰ দিশ 80 মিটাৰ আৰু প্ৰস্থ 60 মিটাৰ। পথাৰখনৰ চাৰিওফালে 3 পাক দিবলৈ পথাৰখনৰ চাৰিওফালে 3 পাক দিবলৈ কিমান তাঁৰ লাগিব? কিমান তাঁৰ লাগিব? কি বুজিলা এইটোৰ পৰা? এই প্ৰশ্নটোৰ পৰা কি বুজিলা? এখন পথাৰ তার দিক আছে প্রস্থ আছে না, দিক 80 আছে প্রস্থ 60 আছে। পথাৰখনৰ চাৰিওফালে 3 পাক দিবলৈ কিমান তাঁৰ লাগিব? কি কৰিবা? কি হ'ব? পৰিসীমাটো 3 গুণ কৰিব লাগিব। হয়, মানে এক পাক চাৰিওফালৰ দৈৰ্ঘ্যটোৱে হ'ল তাৰ পৰিসীমা, আৰু চাৰিওফালৰ দৈৰ্ঘ্যটোৱে এক পাকত কিমান দীঘল লাগিব এইটো বুজাই দিব, আৰু তাক 3 গুণ কৰি দিলে 3 পাক ওলাই যাব। যদি আমি মুখে মুখে কৰো এনসাৰটো কি কৰিম? যেহেতু আয়ত বুলি কৈছে ন, 80 আৰু 60 প্লাস কৰা, 80 আৰু 60 প্লাস কৰা কিমান হ'ব? 80 প্লাস 60 না কিমান হৈ আছে? 40 140 হয় জানো? 140 হল, যোগ কৰি 140 পালো। এই 140 কে গুণ কৰিবা, দুগুণ কৰিবা, মানে ডাইৰেক্ট মই সূত্ৰত যোৱা নাই আৰু মুখে মুখে কৈ আছো। আৰু পৰিসীমা আমি কেনেকে পাওঁ? দৈৰ্ঘ্য প্ৰস্থ দুইটা যোগ কৰি যিমান পাম তাক দুগুণ কৰি দিম। দুগুণ কৰিলে পাম 280। 280 হল তাৰ 280 হল এইটো তাৰ পৰিসীমা, নহয় জানো? 3 পাক দিবলৈ আৰু 3 গুণ কৰি দিয়ে, বুজিলা নাই? 3 গুণ কৰিলে 3 গুণ 0, 3 8 গুণ 24 4 থাকিল 2, 3 দুগুণ 6, 840 মিটাৰ দীঘল তাঁৰ লাগিব। 6 মিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজটোৰ কালি কিমান? ছয় মিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজটোৰ কালি কিমান? ঠিক আছে, 6 মিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজটোৰ কালি কিমান? এতিয়া সমবাহু ত্ৰিভুজৰ কালি, সমবাহু ত্ৰিভুজৰ কালি
ইয়াৰ সূত্ৰ আছিলে √3/4 বাহুৰ স্কুৱাৰ √3/4 ইনটু এতিয়া বাহুৰ দৈৰ্ঘ্যটো কিমান 6 আছে নেকি 6 নেকি কটাকটি যাব 2 ৰে যাব 2 4 যাব 2 বাৰ 2 6 যাব 3 বাৰ তলত কিমান থাকিল 2 আৰু ওপৰত 3 আৰু √3 ইনটু আছে ন ইয়াত ৰোট আছে ইয়াত ৰোট নাই গতিকে এইটো পূৰণ নকৰিবা ই বাহিৰত থাকি যাব 3√3/2 এককটো কি আছিলে মিটাৰ ইয়াত কি হৈ যাব বৰ্গ মিটাৰ বা কি বুলি কয় মিটাৰ স্কয়াৰ যেতিয়া কালি উলিয়াবা তেতিয়া এককটো বৰ্গ একক হৈ যায় সেন্টিমিটাৰ হলে বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ একে মিটাৰ আছে বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ ঠিক আছে একচুয়ালি ইয়াত স্কয়াৰ এটা আছিল মই খেল নকৰিলো দেই স্কয়াৰ আছিল মানে এইটো 6 দুবাৰ হ'ব মই এইটো তুমি স্কয়াৰ নাই কি নাই বাহুৰ দৈৰ্ঘ্য কিমান 6 স্কয়াৰ মানে 6 দুবাৰ হ'ব আৰু কটাকটি কৰিলে 2 ইয়াত গ'ল দুবাৰ 4 দুবাৰ গ'ল 2 6 যাব 3 বাৰ আকৌ 2 6 যাব 3 বাৰ তলত একো নাই এতিয়া 3 3 গুণ 9 তাৰমানে 9√3 মিটাৰ স্কয়াৰ এটা প্ৰশ্ন মন কৰিবা যে এটা আয়তক্ষেত্ৰৰ দিক প্ৰস্থ দুগুণ বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব আমাক একো মান দিয়া নাই নহয় জানো দিক প্ৰস্থ আগত যিমানে আছে তাক দুগুণ কৰিব লাগে এটা ধৰি লৈছো দিক যেনিবা x প্ৰস্থ যেনিবা y নহয় জানো প্ৰস্থ যেনিবা y কালি কিমান হ'ব xy দিক পূৰণ প্ৰস্থ নহয় জানো কালি xy হ'ল এতিয়া যদি মই দিকটো দুগুণ বৃদ্ধি কৰো মানে টুৱাইছ x হয় না আৰু প্ৰস্থটো দুগুণ কৰা টুৱাইছ y তাৰমানে কিমান হ'ল 2 2 গুণ 4 ইয়াত কি গুণ বাঢ়িছে আগতে আসলে xy এতিয়া xy কি গুণ হ'ল 4 গুণ তাৰমানে যদি দিক আৰু প্ৰস্থ দুইটাকে আমি দুগুণ দুগুণ বঢ়াই দিও তেতিয়া তাৰ কালি কি গুণ বাঢ়ি যাব 4 গুণ বাঢ়ি যাব যদি 3 গুণ বঢ়াই দিলেহেঁতেন 3 গুণ 9 গুণ বাঢ়িলেহেঁতেন যদি দিকটোক দুগুণ বঢ়োৱা হয় যদি আমাক এনেকে কয় দিকটোক দুগুণ বঢ়াইছো প্ৰস্থটোক 3 গুণ বঢ়াইছো কালি কি গুণ বাঢ়িব 6 গুণ বাঢ়িব বুজি পাইছা নাই এনেকে যি প্ৰশ্নই নকওঁ এটা সহজতে কৰিব পৰা যায়